যদুপুতাই বলকক স্বাগতম জনাইছোঁ। যদুপুতাই মোৰ লগতে আছে। যদুপুতাই কিবা কয় লওক। যদুপুতাই বলকত চাওক। গাইছ মায়ে কি ক'লে শুনিলে? গাইছ এতিয়া আমি বিজুলী আৰু বাদলক পানী খুৱাবলৈ আহিছোঁ। গাইছ মই আজি স্কুলৰ পৰা আহিলোঁ। গাইছ আপোনালোকক কৈছিলোঁ না স্কুলৰ পৰা আহি লগ কৰিম বুলি। গাইছ স্কুলৰ পৰা ভাবিলোঁ বিজুলী আৰু বাদলক পানী খুৱাই আহোঁ। এতিয়া গৰম পৰিছে আজি পুৰা ৰ'দ। আজি মানে ছাতি লৈ নগ'লে আৰু হ'লেই আৰু পানীও মানে মই আজি স্কুল পানী বটল নিছোঁ, পানী বটলটোৱে হেৰাই গ'ল। বটল হেৰাই গ'ল। সেইটো নহয় প্লাষ্টিকৰ। আৰু গাইছ আৰু বিজুলী আৰু বাদলৰ ওচৰত পাবই হ'লোঁ। গাইছ ইয়াত আছে বিজুলী আৰু বাদলৰ। গাইছ আহক। বাদলৰ তাত আছে। গাইছ আহকচোন বিজুলী আৰু বাদলক। এইটো গাইছ আমাৰ মা হাঁহিছে। সেইটো বিজুলী বাদল। গাইছ বিজুলী আৰু বাদলৰ ওচৰৰ পৰা আহোঁ। সেইটো গাইছ গাখীৰ খাই আছে নেকি? গাইছ গাখীৰে খাই আছে। গাইছ ওচৰৰ পৰা আহোঁ। গাইছ চাওকচোন তুলসী গছটো ইমান ধুনীয়া লাগিছে। আৰু এনেকুৱা তুলসী গছ মানে মানুহৰ ঘৰত নালাগে মানে য'ত মানুহ নাথাকে তাত লাগে। তেতিয়াও ভাল লাগিছে তুলসী গছটো। গাইছ এইটো বিজুলী আৰু বাদল। বাদলে গাখীৰ খাই আছে। বাদল গাইছ পানী খাব মায়ে মাতিছে। এইটো বাদল। তাৰপিছত মায়ে মাতিছে বিজুলী বুলি। গাইছ ইয়াত ৰঙালাও গছ হয় নাই? এই ৰঙালাও গছ আছে। গাইছ এদিন মই মা আৰু পাপা আহিছিলোঁ। মানে মায়ে ৰঙালাও মানে কি কিয় আগলিৰে ছিঙি আছিলে খাবলৈ। তাৰপিছত ডাঙৰ ৰঙালাও এটা পাই গ'লোঁ। এতিয়া ভাবিলোঁ আজিও পাম বুলি এই জেগাটোত আছে। পাম বুলি ভাবিলোঁ সেইকাৰণে আজিও আহিছিলোঁ জেগাটোত মানে নাপালোঁ। মানে ভাজি মায়ে মানে কি ভাজি খাইছে? বিজুলীক খাবলৈ লাগে। গাইছ বিজুলী খাব লাগে। ৰুটি আগতে ৰাতি দিওঁ দুপৰীয়া দিওঁ নে ভাবিছে কিবা খাবলৈ আনিছে বুলি মাক কেনেকৈ কৰিছে। এই বাদল এইটো গাইছ লাগিছে পানী খোৱা নাই মানে পথাৰৰ পানী খালে নেকি মানে এইটো পথাৰটো লাগিছে তাৰপৰাই পানীটো খালে। আৰু সেইকাৰণে মানে পানী মানে আমি মানে এনেই তেতিয়া আনিলে ভাল খাবও পাৰে নহয়। এনেকুৱা মানে নোখোৱালে মণ্ডল টিকটকাই পানী খালে নে নাই খোৱা। সেইকাৰণে মায়ে ক'লোঁ বৈ পানীটো খুৱাই আহোঁ লগতে ভিডিঅ'টো বনাই আহোঁ। মায়ে ক'লে বৈ সেইকাৰণে পানীও খোৱালোঁ। গাইছ তেতিয়া আহিলোঁ চাবলৈ বিজুলী বাদলক। এইটো বিজুলী বাদল। বিজুলী হৈ এইখিনিত বাদল হৈ ইফালে যাবলৈ লৈছে। গাইছ এই জেগাটোতে আমি বান্ধো আৰু আগফালেও আছে মানে আগফালে আপুনি যদি দেখিছে গাইছ ইয়াতো আছে ৰঙালাও পুলি, ইয়াতো আছে। গাইছ ৰঙালাও পুলিটো আপোনাক দেখাই আছোঁ কিবা এটা। গাইছ এইটো ৰঙালাও পুলি। ৰঙালাও হয় নাই এইটো? এই ৰঙালাও পুলি চাওকচোন ইমান ধুনীয়া লাগিছে ন। আমাৰ ঘৰতে এনেকুৱা ৰঙালাও পুলি নুফুলে। আমাৰ ঘৰত ফুলিলে নহয় আৰু কেৰ্কেটুৱা মানে খাই দিয়ে। আগকেইটা মানে খাই দিয়ে আৰু কি ক'ব। গাইছ মোৰ ভিডিঅ'টো এটা ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব না। আপুনি যদি লাইকে নকৰে আৰু ছাবস্ক্ৰাইবে নকৰে। গাইছ এইটো মা গাইছ মায়ে কৈছে পানী আনিলোতো নাখাইছে বৈ এতিয়া ঘৰ যাওঁ। গাইছ কি মায়ে টকতাটো চাই আছে। সদায় মানে মা আহিলে নহয় ৰাতিপুৱাও আহিছোঁ টকতা কি খৰি লৈ গৈছে। এতিয়া আহোঁতেও খৰি লৈ গৈছে। গাইছ কি ক'ব? গাইছ বাদলক মাৰ ওচৰত আহিছে মাক কেনেকৈ মৰম কৰিছে। গাইছ আমাৰ স্কুলৰ লগৰকেইটা চাই মানে মোক কয় তহঁতে বাদল ইমান ধুনীয়া চাবলৈ আৰু কয় বিজুলী ইমান ধুনীয়া চাবলৈ তই ক'ৰ পৰা আনিছ? মই কওঁ হয় আমাৰে হয় আৰু আনিছোঁ ক'ৰবাৰ পৰা। ই কয় ৰেচত দিবি। মই ক'লোঁ অহাবাৰ নিদিলোঁ পালি দিলে কাৰণে এবাৰ দিব পাৰোঁ। গাইছ আপোনালোক এবাৰ ৰেচো দেখাম।
মই মানে মোৰ ভিডিঅ'টো বনাই থাকিলে আপোনালোক মই ৰেচো দেখাম আপোনালোক ৰেচ চাই এনেকুৱা মজা লাগিব নহয় আমি মানে নাচি দিওঁ আপোনালোক গবৰ্ণা কাপ দেখাম ৰেচ এবাৰ ৰেচত মাৰ্চতহে হয় গাইছ ব'লক